যোগ আৰু ধ্যান কেন্দ্ৰ এটা স্থাপন কৰা হৈছে। সেই কেন্দ্ৰৰ জৰিয়তে আমি এতিয়ালৈ বহুতখিনি অনুষ্ঠান পাতি আহিছোঁ। সেই মৰ্মে আমি যোৱা বছৰৰ পৰা ডিষ্ট্ৰিক্ট যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ অনুষ্ঠান এটা পাতি আহিছোঁ। যোৱা বছৰ আমি অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিলোঁ। এইবাৰো আমাৰ ইয়াত 100জনতকৈ অধিক প্ৰতিযোগী আহি যোগদান কৰিছে। গতিকে মই ভাবোঁ ইয়াৰ দ্বাৰা ল'ৰা ছোৱালীবিলাকৰ যোগৰ প্ৰতি উৎসাহ আকৰ্ষণ বাঢ়িব আৰু তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোক সচেতন হ'ব আৰু সুস্থ শৰীৰ থাকিলেহে সুস্থ মন এটা জীয়াই থাকিব। গতিকে মই ভাবোঁ এইটো এতিয়া আদৰ্শনীয় পদক্ষেপ হৈছে। মহাবিদ্যালয়ৰ অধ্যক্ষ শশীকান্ত শইকীয়া ছাৰৰ তত্ত্বাৱধানত আমাক আজি 16 চনৰ পৰা এই অনুষ্ঠানটো চলাই যাবলৈ আমাক নিয়োগ কৰিছিলে। গতিকে আমি সেই মৰ্মে প্ৰতি বছৰে আন্তৰ্জাতিক যোগ দিৱস 21 তাৰিখে পাতি আহোঁ। মাজে মাজে এনেকৈ আৰু আমাৰ মহাবিদ্যালয়ত যোগৰ টিচাৰ চয়নিকা গগৈ তেওঁক নিয়োগ কৰা হৈছে। তেওঁ প্ৰতি দিনে ৰাতিপুৱা যোগৰ ক্লাছ কৰে, ল'ৰা ছোৱালী হোষ্টেলতো কৰে আৰু বাকী আৰু আমাৰ ইয়াত এটা যোগৰ কোৰ্চ হৈছে। সেইটোতো ল'ৰা ছোৱালী যোৱাবাৰ আমি 10টা প্ৰথম পাইছোঁ। এই বছৰো 10জন এডমিশ্যন লৈছে। ধন্যবাদ। বাহিৰৰ ছাত্ৰ ছাত্ৰী এতিয়ালৈ ইয়াততো বাহিৰৰ এইবিলাক চব বাহিৰৰ পৰা আহিছে। দেউলীয়াজান এৰিৰ পৰা আমাৰ কলেজৰ পৰীক্ষা চলি আছে কাৰণে বেছি ল'ৰা ছোৱালী যোগদান কৰিব পৰা নাই, বাহিৰৰ পৰা আহিছে। কিন্তু সেই কোৰ্চটো কৰিবলৈ বেলেগৰ পৰাও আহে আৰু আমাৰ কলেজৰ ল'ৰা ছোৱালী লৈছে। যোৱাবাৰ তেনেকৈ বাহিৰৰ পৰা আহিছে। এনেকৈ 1000 টকা আমি নিজৰ কলেজৰখিনি 1000 টকা, বাকী 1500 টকা আছিলে যোৱাবাৰ। তেনেকুৱাকৈ জইনিং ফিজ এবছৰৰ ডিপ্ল'মা কোৰ্চ যিটো সেইটো। কানৈ মহাবিদ্যালয়ৰ বিগত সময়তে আমি এই বছৰো ডিব্ৰুগড় জিলাভিত্তিক এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ যোগাৰ। আৰু এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আমাৰ সংস্কৃতি বিভাগ আৰু যোগায়তন মেডিটেশ্যন আমাৰ এটা অনুষ্ঠান আছে ইয়াৰ উদ্যোগত। তো আমাৰ প্ৰায় 100ৰ ওচৰা-ওচৰি আমাৰ প্ৰতিযোগী আহিছে, বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগী আহিছে। আৰু আমি যোগাক কেনেকৈ জনপ্ৰিয় কৰিব পাৰি কানৈ মহাবিদ্যালয়ে আমি আজি কেইবাবছৰ আগৰ পৰা চেষ্টা কৰি আহিছোঁ। আৰু বোধ কৰোঁ প্ৰথমখন মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ত প্ৰথমজন আমি যোগ শিক্ষক হিচাপে নিযুক্তি দিছিলোঁ আজি কেইবছৰমানৰ আগতে। আৰু মহাবিদ্যালয়ৰ ভিতৰত যোগ শিক্ষক নিযুক্তি দিয়া কানৈ মহাবিদ্যালয় বোধ কৰোঁ প্ৰথমখন মহাবিদ্যালয়। আৰু এই মহাবিদ্যালয়ৰ যোগৰ দ্বাৰা কেনেকৈ শৰীৰৰ উন্নতি কৰা বা স্বাস্থ্যৰ উন্নতি কৰা, স্বাস্থ্যৰ যতন লোৱা, স্বাস্থ্য কেনেকৈ ভাল পাব লাগে, স্বাস্থ্যৰ যোগেদি কেনেকৈ আমাৰ জীৱনটোক উপভোগ কৰিব পাৰি, এই কথাবিলাক অৱগত কৰিবৰ কাৰণে, সচেতন কৰিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক অনুশীলন কৰিবৰ কাৰণে আমি এটা পৰিৱেশ সৃষ্টি কৰিছিলোঁ। ইয়াৰ অংশ হিচাপে আমি যিহেতু কানৈ মহাবিদ্যালয়ক ছ'চাইটিয়েল ইনষ্টিটিউশ্যন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ছ'চাইটিয়েল ইনষ্টিটিউশ্যনৰ যিটো ধাৰণা, সেই ধাৰণাটো হ'ল কানৈ মহাবিদ্যালয়খন কেৱল মহাবিদ্যালয়খনৰ অধ্যক্ষ বা অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰীসকলৰ নহয়, গোটেই মহাবিদ্যালয়খন সকলোৰে ৰাইজৰ এটা অনুষ্ঠান। সেই ৰাইজৰ অনুষ্ঠান হিচাপে আমি গঢ়ি তুলিবৰ কাৰণে ছ'চাইটিয়েল ইনষ্টিটিউশ্যন হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ অংশ হিচাপে আজি আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু এই প্ৰতিযোগিতাই মই ভাবোঁ আমাৰ ইয়াত যিসকল ছাত্ৰ ছাত্ৰী যোগদান কৰিছে সেইসকলে আমাৰ উঠি অহা প্ৰজন্মক যোগৰ প্ৰতি আকৰ্ষিত কৰিব আৰু যোগক সজাগতা সৃষ্টি কৰিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব। Third compulsory asana, back bending asana. Thanks.